হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চৰিফুল ব্লগছ। আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ বহুত দিন পিছত নদীৰ পাৰত আহিলোঁ। নদী পাৰ হৈ চৰত আহিলোঁ। আমাৰ খেতি কৰিছিল যে প্ৰায় একমাহ হ'ব, একমাহ পিছতেই আমাৰ খেতিত আহিলোঁ। গতিকে আপোনালোকক দেখাই আছোঁ খেতিখন চাক কেনেকুৱা হৈছে। বেক কেমেৰা দি দেখাই আছোঁ। এই চাক মাকৈ খেতি কৰা হৈছে। প্ৰায় একমাহ পিছতে ইমান ডাঙৰ হৈছে আৰু কেইদিনমান পিছত আকৌ আহিম। চাক খেতিত গা হৈছে। সেই চাক বহুত দূৰৰ পৰা খেতি কৰা হৈছে। কিমান ডাঙৰ হৈছে চাক, মাকৈৰ পৰিমাণটো কিমান ডাঙৰ হৈছে। আৰু বেলেগ ফালে লৈ গৈ আছোঁ আপোনালোকক। আৰু বেলেগ খেতি কৰা হৈছে। সেই চাক ডাঙৰ ডাঙৰ মূলা খেতি, ডাঙৰ মূলা হৈ গৈছে খেতিত। এচাক মূলা খেতি আৰু এইবিলাক হৈছে নহৰু খেতি, সৰু সৰু নহৰু, এইবিলাক খেতি কৰা হৈছে। আজি আহিলোঁ চৰত, ৰাতিপুৱা আহিছিলোঁ। গোটেই দিন ইয়াত কাম কৰিম। আজি কাম কৰাৰ পিছত ঘৰলৈ আকৌ ঘৰত গুচি যাম। গতিকে আমাৰ ইয়াত এটা যে মিনি গড় আছিল, এটা সৰু গড়, সেই গড়টো আপোনালোকক দেখাম। গড়টো দেখাবলৈ গৈ আছোঁ। মিনি গড়খন চাই থাকক, গৈ আছোঁ। গাইজ এইখিনি খেতিত আমি গাছ চাফা কৰিছোঁ। এইবিলাক হৈছে আচলতে অপ্ৰতীৰ্ণ, যিবিলাক অপ্ৰয়োজনীয় ঘাঁহ, সেইবিলাক আমি পেলাই দিছোঁ, নহ'লে খেতি বাতি নহ'ব। ঘাঁহ পেলাই নিদিলে খেতি ভাল নহয়। যদি ঘাঁহ পেলাই দিয়া হয় তেতিয়াহ'লে খেতি বাতি ভাল হ'ব। আৰু এইটোত পানী দিয়া হৈছে। এই খেতিখনত, মাকৈ খেতিত একদম লহপহকৈ ডাঙৰ হৈ আছে, ডাঙৰ দীঘল হৈ আছে। পানী দিয়া হৈছে কাৰণে ইমান দীঘল হৈ আছে লাহে লাহে। আহি ফাইনেলি আমাৰ মিনি গড়খন পাই গ'লোঁ। এই মিনি গড়খন আপোনালোকক দেখাই আছোঁ। গড়ৰ ভিতৰত গৈ আছোঁ এতিয়া। এই চাওক, এটা সৰু গড়। সিদিনা আপোনালোকক দেখাইছিলোঁ। গতিকে আজিও চাই লওক। এই চাওক, আজি সম্পূৰ্ণৰূপে গড়খন হ'বলৈ সক্ষম হৈছে, গড়খন বনাবলৈ সক্ষম হৈছে। গড়ৰ ভিতৰত কি আছে চাওঁ আহক। ঘৰৰ ভিতৰত বিশেষ একো নাই, যদিও ইয়াত খেৰ আছে। ইয়াত আপুনি আহি থাকিব পাৰে। এই চাওক, এইবিলাক বস্তু ঘৰত ৰখা হৈছে। এটা বটল আনিছিলোঁ পানী খাবলৈ। এই চাওক বটল। আৰু কি কি বস্তু আনিছোঁ আপোনালোকক দেখাই দিওঁ। দুটা কল আনিছিলোঁ খাবলৈ। এতিয়া এটা কল খাম। কলটো দেখোন একদম বেয়া হৈ গৈ আছে। গতিকে খাই দিব লাগিব কলখন। আৰু এই চাওক, থাল আছে। অলপ আগতে ভাত খাইছিলোঁ। আৰু এটা বাল্টি আছে সৰু। আৰু এই দুটা বস্তু আছে। এইবিলাক বস্তু দি খেতিত যে ঘাঁহ বন হয়, সেইকাৰণে ঘাঁহ বন উলিয়াই দিয়া হয়। চাৰিওফালে চাওক কিমান ধুনীয়া পৰিৱেশ। একদম বতাহ বলি আছে, মলয়া বতাহ। কিমান ডাঙৰ ডাঙৰ খেতি। অলপ ঘাঁহ কাটি অলপ পিছতে আমি ঘৰলৈ ঘৰত যাম। গতিকে আৰু চাই থাকক ভিডিঅ'টো। গাইজ, এয়া দেখিবলৈ পাইছে যে এয়া হৈছে এখন চৰ। আচলতে চৰ মানে কি? চৰ মানে হ'ল, আপোনালোকক মই বুজাই দিওঁ। চৰ মানে হৈছে এটা অঞ্চল, এটা সৰু এটা দ্বীপ। মানে চাৰিওফালে নদী আছে আৰু মাজত অলপমান মাটি আছে। সেইখিনি হ'ল এখন চৰ। আচলতে যিখন নদীয়ে লৈ যায়, পিছত আকৌ যেতিয়া নদীৰ পৰা বালি মাটি ওলাই আহি আকৌ নদীৰ মাজত এটা সৰু এটা দ্বীপৰ নিচিনা হৈ যায়,
সেইখনেই হৈছে আচলতে চৰ অঞ্চল। সেই চৰ অঞ্চলত আহিছোঁ আজি। আজিৰ পৰা প্ৰায় 4-5 বছৰ আগতেই আমাৰ ঘৰখন ইয়াতে আছিল। ইয়াত দেখিবলৈ পাইছে যে এইখনতেই, এই মাটিখিনিতেই আমাৰ ঘৰ আছিল। আমাৰ জন্মস্থান হৈছে এইখিনিতেই, এইখিনি ঠাইতেই আমাৰ জন্ম হৈছিল। সৰু থাকোঁতে আমি ইয়াতে আছিলোঁ। চাক মাকৈ খেতি কৰা হৈছে আমাৰ, আৰু এটা সৰু এটা খেতি কৰা হৈছে। এই খেতিত মই এইখনেৰে যিবিলাক ঘাঁহ হৈছে এইবিলাক ঘাঁহ উঠাই লৈ যাম। ঘাঁহখিনি চাফা কৰিম, চাফা কৰি লৈ ঘৰত লৈ যাম গৰুক দিবলৈ। গৰুৱে খাব। গৰুৰ এইবিলাক খাদ্য হৈছে একদম প্ৰিয় খাদ্য। গৰুক যদি এইবিলাক খাদ্য দিয়া হয় তেতিয়াহ'লে গৰুৱে বহুত ভাল পায় আৰু খাবলৈ মন যায়। এইবিলাক খাদ্য যদি আপুনি গাই গৰুক খুৱায় তেতিয়াহ'লে গাখীৰ ভালকৈ দিব, বেছি পৰিমাণে গাখীৰ দিব। গতিকে সেইকাৰণে গৰুৰ কাৰণে অলপ ঘাঁহ তুলি লৈ ঘৰত যাম। ঘৰত গৈ গৰুক দিম খাবলৈ। গতিকে চাই থাকক, আৰু অলপ পিছতে আমি ঘৰলৈ গৈ আছোঁ। গাইজ 4টামান বাজিছে। গতিকে মই ঘৰত গৈ আছোঁ এতিয়া। চাওক বেলি অস্ত গৈ আছে, সূৰ্যটো অস্ত গৈ আছে। চাওক ঘাঁহকেইটা আছে, ঘাঁহকেইটা এতিয়া জমা কৰিম। জমা কৰি অলপ বস্তাত ভৰাম, বস্তাত ভৰাই এইকেইটা লৈ যাম। গতিকে চাই থাকক। গাইজ চাওক বহুত কেইটা ঘাঁহ জমা কৰিলোঁ। এতিয়া এইকেইটা অলপ চাফা কৰিম। চাফা কৰি বস্তাত ভৰাই ঘৰত লৈ গৈ আছোঁ।